Today we enjoyed very much. We'll thank to your speaker here, and he took all the trouble to invite us and get this interaction with people of Assam. And this is, I feel this I am at home because you know all that vegetation, the coconut trees and other whole vegetation is almost like Sri Lanka. So the people also they looking appearance and all hospitality and all that. So it's all like Sri Lanka. So we are very happy. Today we enjoyed as if that we have come home. And uh, your speaker, of course, I must thank him very much. So he has been very kind enough to get all the facilities for us in this country. How many members? Yeah, we came 13 numbers here. Oh, yes, so, yes, that is so. So it's for that to watch that animal, we'll have to come to Assam alone. So therefore, we are very happy that we were able to see that animal. শ্ৰীলংকাৰ সন্মানীয় স্পিকাৰ ছাৰ আজি তেওঁ ভাৰতলৈ আহিছিল আৰু ভাৰতলৈ আহোঁতে তেখেতে অসমৰ পবিতৰা অভয়াৰণ্যৰ বিষয়ে শুনিছিলে আৰু সেই তাকে আজি পবিতৰা অভয়াৰণ্য তেওঁ চাবলৈ আহিলে। তেওঁ ইয়াত আহি আমাৰ জিজিনা ৰিজৰ্টত তেখেতৰ খোৱা বোৱাৰ ব্যৱস্থাখিনি কৰা হৈছিল আৰু লগতে জীপ চাফাৰীৰ ব্যৱস্থাখিনিও আমি কৰিছিলোঁ। তেওঁ ইয়াত খোৱা খাদ্যৰ লগতে পবিতৰাত এশিঙীয়া গড় আৰু পৰিভ্ৰমী চৰাই চাই যথেষ্ট আপ্লুত হৈছে। তেখেতৰ লগত এটা 20জনীয়া দল আহিছিল আৰু অনাগত দিনত শ্ৰীলংকাৰ পৰা ভাৰতলৈ তেওঁলোকৰ যথেষ্ট পৰ্যটক আহিব বুলি তেওঁ প্ৰকাশ কৰি গৈছে। অনাৰেবল স্পিকাৰ শ্ৰীলংকাৰ পৰা ডেলিগেট ভিজিট এটা আছিলে আৰু আমাৰ তেওঁলোকৰ মানে টুৰ যিটো শিডিউল আছিল তাত আমাৰ পবিতৰা ৱাইল্ড লাইফ চেংচুৰী ভিজিট আছিলে আৰু তেওঁলোকে প্ৰায় 20জনীয়া এটা দল আহিছিলে আৰু আমাৰ আসাম টুৰিজিম, আমাৰ আসাম লেজিসলেটিভ এছেম্বলি আৰু আমাৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট গোটেইখিনি সহযোগত এই টুৰ প্ৰগ্ৰামটো শিডিউল কৰা আছিলে আৰু তেওঁলোকে যথেষ্টখিনি ভাল পাইছে। প্ৰায় 1 ঘণ্টা বেছি 1.5 ঘণ্টামান সময় তেওঁলোকে আমাৰ ভিতৰৰ চেংচুৰী এৰিয়াবিলাক ভিজিট কৰিছে আৰু প্ৰায় ভালেখিনি গড়, মহ লগতে আমাৰ বিভিন্ন যিখিনি পৰিভ্ৰমী চৰাই আহিছে এইখিনি দেখি আপ্লুত হৈছে আৰু আশা ৰাখিছে অনাগত দিনত তেওঁলোকে আৰু তেনেকুৱা টিম লৈ পেলাই ইয়াত ভিজিট কৰিব বুলি আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।